লাগে আজি প্ৰতিমূলক প্লে কাৰ্ড ল'ব লগা হৈছে কি ক'ব ৰাণা ডেকাৰ যি হত্যাৰ ভাবুকি আহিছে ৰাণা ডেকাৰ সন্তানৰ হত্যাৰ ভাবুকি আহিছে কি ক'ব প্ৰথমে ৰাজপত্ৰিত বিষয়া প্ৰাক্তন বিষয়া হিতেশ দেৱ শৰ্মাক আমি গ্ৰেপ্তাৰ কৰা বিচাৰিছোঁ আৰু সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰক আৰু অতি শীঘ্ৰে হিতেশ দেৱ শৰ্মা নামৰ ব্যক্তিগৰাকীক মুধা ফুটা ব্যক্তিগৰাকীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক নাজানো অসম চৰকাৰৰ কি দৰত আছে এই বিষয়াগৰাকীক লৈ আজি ইমান দিন হৈ গ'ল আজিলৈকে কিন্তু গ্ৰেপ্তাৰ কৰিব পৰা নাই সেই হিতেশ দেৱ শৰ্মাৰ লগত অসম চৰকাৰৰ কি মিতিৰালি আছে আমি ধৰিব পৰা নাই আৰু সমগ্ৰ অসমৰ বিভিন্ন ধৰণে সাংবাদিক সন্থা আছে তেওঁলোকলৈও আমাৰ অনুৰোধ আছে বৰ্তমান একতাৰ সময় আমি যদি সাংবাদিকসকল যদি একতাৰে কাম নকৰোঁ কিন্তু কেতিয়াবা চৰকাৰী মহলৰ পৰা বা হওক যিকোনো ব্যক্তিয়ে কিন্তু সাংবাদিকক কিন্তু অপকাৰ কৰাৰ প্ৰতি মুহূৰ্ততে কিন্তু চেষ্টা কৰি থাকে গতিকে আমি সাংবাদিক সন্থাসমূহলৈ অনুৰোধ জনাইছোঁ সকলোৱে একতাৰে এই ৰাণা ডেকাৰ সপক্ষত মাত দি পেলাই সকলোৱে প্ৰতিবাদ কৰক আৰু অসম চৰকাৰক বাধ্য কৰাব লাগে অতি শীঘ্ৰে হিতেশ দেৱ শৰ্মা নামৰ এই মুধা ফুটা ব্যক্তিগৰাকীক যাতে গ্ৰেপ্তাৰ কৰক তাকে আশা কৰিছোঁ সকলোকে মই নমস্কাৰ জনাইছোঁ এটা কথা ক'ব বিচাৰিছোঁ যে বিগত সময়ত অসমত সাংবাদিক নিগ্ৰহৰ ঘটনা ঘটি আছে আমি নিজেও বাতৰি পৰিৱেশন কৰিছিলোঁ কিন্তু আজি নিজে ভুক্তভোগী হ'লোঁ সাংবাদিকতাৰ ক্ষেত্ৰত প্ৰত্যাহ্বান থাকে ভাবুকি থাকে সেয়া আমি ভয় কৰি চলা নাই কিন্তু মোৰ 8 বছৰীয়া আজি নাবালক সন্তানক এজন প্ৰশাসনিক বিষয়া আইনৰ ৰক্ষক প্ৰশাসনিক বিষয়া হিতেশ দেৱ শৰ্মা তেখেতে যি ভাবুকিৰ মাজলৈ টানি আনিছে মোৰ মা দেউতা ৰোগীয়া আমি অতি সাধাৰণ পৰিয়াল তেনে এক পৰিৱেশত আমি পৰিয়ালটো ভাগি পৰিছোঁ এই ক্ষেত্ৰত সমগ্ৰ অসমবাসী বিভিন্ন দল সংগঠন সকলোৱে মোৰ সমৰ্থনত যিখিনি মাত মাতিছে মই কৃতজ্ঞ এটা কথা ক'ব বিচাৰিছোঁ শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কালি লগ পাইছিলোঁ তেখেতে প্ৰথমতে কৈছিলে যে হিতেশ দেৱ শৰ্মা ডাঙৰীয়াৰ সৈতে ব্যক্তিগত সম্পৰ্ক বা ঘনিষ্ঠ সম্পৰ্ক কিন্তু মই মুখ্যমন্ত্ৰীক কৰজোৰে জনাওঁ যে বাক্সা জিলাত যেতিয়া মই নিউজ লাইভ চেনেলত কৰ্মৰত আছিলোঁ তেতিয়া প্ৰকল্প সঞ্চালক হিচাপে হিতেশ দেৱ শৰ্মাক চিনি পাইছিলোঁ আৰু সুদীৰ্ঘ 15টা বছৰ তেওঁৰ সৈতে কোনো যোগাযোগ নাছিল আৰু আমি সকলোৱে অসমবাসী জুবিন গাৰ্গৰ আমি সেই মহাপ্ৰয়াণত আমি মৰ্মাহত আৰু জুবিন গাৰ্গৰ মৃত্যুত জড়িত 5গৰাকী ব্যক্তিক সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তক নিকাশীৰ কাৰাগাৰলৈ যেতিয়া লৈ অহা হৈছিল চেনেলৰ নিৰ্দেশ মতে বাতৰি পৰিৱেশন কৰিবলৈ গৈছিলোঁ আৰু সেই বাতৰি পৰিৱেশনত অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মাৰ যি লাঠিচালনাৰ দৃশ্য NKTVত প্ৰচাৰিত হোৱাৰ পিছতেই তেওঁৰ পিতৃ হিতেশ দেৱ শৰ্মা ডাঙৰীয়াই মোক এনেধৰণৰ কথাৰে ভাবুকি প্ৰদান কৰি ল'লে আৰু সেয়া সত্য নাছিল মোৰ ভিডিঅ' বুলি তেখেতে জনাইছিল কিন্তু যি নহ'লেও তেখেতে আইনৰ আশ্ৰয় ল'ব পাৰিলেহেঁতেন ভয় ভাবুকি আমাৰ ক্ষেত্ৰত থাকে এয়া নতুন কথা নহয় কিন্তু সঁচাকৈ ভাগি পৰিছোঁ কণমানি এটি দেৱ শিশু একমাত্ৰ মোৰ সন্তান 8 বছৰীয়া নাবালক সন্তানক যিদৰে তেখেতে ভাবুকি দিছে আৰু ভাগ্য ভাল যে মোৰ যিটো ফোন এই ফোন মই নিজে কোনো ৰেকৰ্ডিং কৰাৰ ইচ্ছা প্ৰকাশ কৰা নাছিলোঁ ছিষ্টেম মতে অটো ৰেকৰ্ডিং আছিলে আৰু মোৰ মোবাইলত ৰৈ গৈছিলে আৰু ৰৈ যোৱাৰ পিছতেই এই ফোন টেপটো মই মোৰ মুখ্য সম্পাদক ডাঙৰীয়াক দিছিলোঁ আৰু তেখেতে আৰক্ষী সঞ্চালক প্ৰধানক এই অডিঅ' ক্লিপটো লগে লগে দিছিলে আৰু তাৰ পিছতে ঘটনাই আজি এই ৰূপ ল'লে মই কৰজোৰে সকলোকে আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ মোৰ সন্তানৰ নিৰাপত্তা সুনিশ্চিত কৰক পৰিয়াল যি মানসিকভাৱে ভাগি পৰিছে সেই ক্ষেত্ৰত সহায় কৰক আৰু পাঠশালাৰ সমূহ সাংবাদিকক যি আজি মোৰ কাষত থিয় হৈ এনে এক দৃশ্যৰ অৱতাৰণা কৰিলে সমগ্ৰ অসমৰ বিভিন্ন দল সংগঠন প্ৰতিগৰাকী মুখ্য সম্পাদক প্ৰমুখ্য সংবাদকৰ্মী দল সংগঠন সকলোকে মই নমস্কাৰ জনাইছোঁ আৰু এই ক্ষেত্ৰত মোৰ ওচৰত থিয় হোৱাৰ বাবে মই সকলোৰে ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত